নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো 2022 চনত আহি যোৱা প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰা হ'ব। আপোনালোকে এবাৰ চাই ল'ব যদি গেট 4 প্ৰস্তুতি কৰি আছে। ইয়াত 4টা ভাষাত প্ৰশ্নসমূহ দিয়া আছে। মই অসমীয়াটো কৈ যাম, বাকীবিলাক আপোনালোকে চাই ল'ব কোনে কি মাধ্যমত দিয়ে। 1 নম্বৰ প্ৰশ্ন হৈছে কোনটো অংশত উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি পাত। 2 নম্বৰ পূৰ্ণবয়স্ক মানুহৰ শৰীৰৰ স্বাভাৱিক উচ্চতা পৰিৱেশ হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি। 3 নম্বৰ নিম্নলিখিত কোনটো জ্যামিতিক আকৃতিত সমান্তৰাল বাহু পোৱা নাযায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি পঞ্চভুজ। 4 নম্বৰ অলিম্পিকৰ সাঁতোৰ খেলসমূহত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয়? ডি নম্বৰটো শুদ্ধ ব্লেক ষ্ট্ৰোক। 5 নম্বৰ নিম্নলিখিত কোনখন নদী ভাৰতৰ সবাতোতকৈ দক্ষিণত অৱস্থিত? এটো শুদ্ধ কাবেৰী। 6 নম্বৰ নিম্নলিখিত কোনটো ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পশু? বি নম্বৰটো শুদ্ধ ঢেকীয়াপতীয়া বাঘ। 7 নম্বৰ কোনগৰাকী ব্যক্তিক ভাৰতৰ লৌহ পুৰুষ হিচাপে গণ্য কৰা হয়? ডি নম্বৰটো শুদ্ধ চৰ্দাৰ বল্লভভাই পেটেল। 8 নম্বৰ কোনগৰাকী ব্যক্তি ভাৰতৰ মিছাইল মেন ৰূপে জনাজাত? চি নম্বৰটো শুদ্ধ APJ আব্দুল কালাম। 9 নম্বৰ নিম্নলিখিত সমূহৰ কোনটো কম্পিউটাৰৰ ষ্ট'ৰেজ বা মেমৰিৰ সৰ্ববৃহৎ একক? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি টেৰাবাইট। 10 নম্বৰ নিম্নলিখিত কোনবিধ পক্ষীয়ে গছৰ খুৰুঙত বাঁহ সাজে? এটো শুদ্ধ ধনেশ। এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেলটো দবাই নটিফিকেশ্যনটো অন কৰি ল'ব। 11 নম্বৰ জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ শীৰ্ষক আছিল। এটো শুদ্ধ অনামিকা। 12 নম্বৰ ৰাজতৰংগিনীৰ ৰচয়িতা কোন আছিল? ডি নম্বৰটো শুদ্ধ কলহান। 13 নম্বৰ নিম্নলিখিত সমূহৰ পৰা মহাকাশত স্থিত আলোক দূৰবীক্ষণ যন্ত্ৰৰ নাম চিনাক্ত কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি হাৰ্বল স্পেচ টেলিস্কোপ। 14 নম্বৰ শৰাইঘাটৰ ৰণ লাচিত বৰফুকন আৰু মাজত হৈছিল। চি নম্বৰটো শুদ্ধ ৰামসিংহ। 15 নম্বৰ ভাৰতৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে কোনটো স্থানৰ পৰা দেশবাসীক সম্বোধন কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ লালকিল্লা। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক আগন্তুক আহিবলগীয়া ভিডিঅ' সকলোতকৈ আগত পাবলৈ। 16 নম্বৰ মেলিনা কোনখন দেশৰ ৰাজধানী চহৰ? বি নম্বৰটো শুদ্ধ ফিলিপাইনছ। 17 নম্বৰ লটাছ টেম্পলটি অৱস্থিত। বি নম্বৰটো শুদ্ধ নতুন দিল্লী। 18 নম্বৰ নিম্নলিখিত সমূহৰ ভিতৰত কম্পিউটাৰৰ এক আউটপুট সঁজুলি কোনটো? বি নম্বৰটো শুদ্ধ স্পীকাৰ। 19 নম্বৰ নিম্নলিখিত কোনটো পৰ্বতমালাক ভূতাত্ত্বিকভাৱে আটাইতকৈ পুৰণি বুলি বিবেচনা কৰা হয়?
চি নম্বৰটো শুদ্ধ আৰাৱলী পৰ্বতমালা। 20 নম্বৰ 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিকখন কোনখন চহৰত আয়োজিত হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ পেৰিছ। 21 নম্বৰ উমানন্দ মন্দিৰ কোন পাহাৰত অৱস্থিত? বি নম্বৰটো শুদ্ধ ভস্মাচল। 22 নম্বৰ অস্ত্ৰোপচাৰৰ পিতৃ বুলিও জনাজাত প্ৰাচীন ভাৰতীয় চিকিৎসক কোন আছিল? বি নম্বৰটো শুদ্ধ সুশ্ৰুত। 23 নম্বৰ ভাৰতীয় সংবিধানত কিমান সংখ্যক অনুসূচী আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি 12। 24 নম্বৰ কোন ৰাজ্যৰ ৰাজ্যিক ফুল হৈছে কপৌ ফুল? এটো শুদ্ধ অৰুণাচল প্ৰদেশ। 25 নম্বৰ অসমৰ ৰাজ্যিক পক্ষী হৈছে? ডি নম্বৰটো শুদ্ধ দেওহাঁহ। 26 নম্বৰ কোন স্থানত শেহতীয়াকৈ এক গুৰুতৰ তৈল ক্ষেত্ৰ দুৰ্ঘটনা সংঘটিত হৈছিল? ডি নম্বৰটো শুদ্ধ বাগজান। 27 নম্বৰ বীৰ চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? বিটো শুদ্ধ শুক্লধ্বজ। 28 নম্বৰ টুচু পূজা কোন জনগোষ্ঠীৰ এক গুৰুত্বপূৰ্ণ উৎসৱ? বি নম্বৰটো শুদ্ধ অসমৰ চাহ জনজাতি। 29 নম্বৰ নিম্নলিখিত কোনটো স্থানত মুখা সজোৱা মাস্ক মেকিঙৰ কাৰ্য প্ৰাধান্যতাৰে চৰ্চা কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি মাজুলী। 30 নম্বৰ যি দুই বিপৰীত শক্তিৰ মাজত দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল সেই শক্তি দুটাক? এ নম্বৰটো শুদ্ধ এক্সিছ আৰু এলাইট বুলি কোৱা হয়। 31 নম্বৰ নিম্নলিখিত সমূহৰ কোনটো শিৱসাগৰত অৱস্থিত? চি নম্বৰটো শুদ্ধ ৰংঘৰ। 32 নম্বৰ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত বৰাক নদীৰ উৎপত্তিস্থল অৱস্থিত? বিটো শুদ্ধ মণিপুৰ। 33 নম্বৰ হাইদাংগীত নিম্নলিখিত কোনটো সম্প্ৰদায়ৰ সৈতে জড়িত? বি নম্বৰটো শুদ্ধ সোণোৱাল কছাৰী। 34 নম্বৰ অসমৰ আখাৰীকান্দি নামৰ গাঁওখন কিহৰ বাবে বিখ্যাত? বি নম্বৰটো শুদ্ধ টেৰাকটা। 35 নম্বৰ পকী কোন গৰাকী ব্যক্তিৰ উপৰিপুৰুষৰ বাসভৱনৰ নাম? এটো শুদ্ধ জ্যোতিপ্ৰসাদ আগৰৱালা। 36 নম্বৰ নিম্নলিখিত সমূহৰ কোনটো কেন্দ্ৰীয় শাসিত অঞ্চল নহয়? চি নম্বৰটো শুদ্ধ কোডাইকানাল। 37 নম্বৰ কোন দুই শক্তিৰ মাজত ইয়াবু সন্ধি স্বাক্ষৰিত হৈছিল? এটো শুদ্ধ ব্ৰিটিছ আৰু ব্ৰহ্মদেশ। 38 নম্বৰ সংস্কৃত নাট অভিজ্ঞান শকুন্তলমৰ ৰচয়িতা কোন আছিল? ডি নম্বৰটো শুদ্ধ কালিদাস। 39 নম্বৰ বাৰ্ষিক জোনবিল মেলাৰ বিশেষ বৈশিষ্ট্য হৈছে? চি নম্বৰটো শুদ্ধ বিনিময় প্ৰথা।
40 নম্বৰ নিম্নলিখিতসমূহৰ কোনে দিন ইলাহীৰ প্ৰৱৰ্তন কৰিছিল? ডি নম্বৰটো শুদ্ধ, আকবৰ।